তো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ বাবে আবেদন কৰিবলৈ কি যোগ্যতা, কিমান যোগ্যতা লাগিব, কি নথিপত্ৰ লাগিব, কিমান কোৱালিফিকেশ্যন লাগিব, কেতিয়া এপ্লাই কৰিব পাৰিব, কোন তাৰিখে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু দুটা ভুল কৰিলে আপোনালোকে টকাটো নাপাব। কি দুটা ভুল কৰিলে আপোনালোকে টকাটো নাপাব এইটো কৈ দি আছোঁ। সকলো এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যোগ্যতাৰ ক্ষেত্ৰত তো সাধাৰণ জাতিৰ বাবে 10ম শ্ৰেণী আপোনালোকে মানে ক্লাছ 10 পাছ হ'ব লাগিব। তেনেহ'লেহে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনকাৰী যিয়ে নেকি আবেদন কৰিব তাৰ অভিজ্ঞতা জ্ঞান থাকিব লাগিব। এটা পৰিয়ালতে এজনেই এপ্লাই কৰিব পাৰিব, দুজন নোৱাৰিব, এজনেই পাৰিব এটা পৰিয়ালতে এপ্লাই কৰিবলৈ। আপোনালোকৰ বয়স যি এপ্লাই কৰিব 28 বছৰৰ পৰা 45 বছৰৰ তলত হ'ব লাগিব। তেনেহ'লেহে আপোনালোকে এপ্লাই কৰিব পাৰিব। প্ৰয়োজনীয় নথিপত্ৰ আপোনালোকৰ কি লাগিব কৈ দি আছোঁ। আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, ভোটাৰ ID লাগিব, পাছপোৰ্ট লাগিব, ড্ৰাইভিং লাইচেন্স লাগিব, তাৰপিছত লাগিব ফটো, বেংক একাউণ্ট পাছবুকৰ ফাৰ্ষ্টৰ মানে পৃষ্ঠাটোৰ আপোনালোকৰ এটা ফটো লাগিব। তাৰপিছত আপোনালোকৰ লাগিব পান কাৰ্ড, এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড যদি আপোনালোকৰ আছে তেনেহ'লে দিব, নাথাকিলে নতুনকৈ বনাই ল'ব। আৰু দুটা ভুল কৰিলে আপোনালোকে টকাটো নাপাব। কি দুটা ভুল কৰিলে আপোনালোকে টকাটো নাপাব এইটো কৈ দি আছোঁ। প্ৰথম ভুলটো হৈছে আপোনালোকৰ বেংকৰ পৰা ঋণ লোৱা থাকিলে, যদি আপোনালোকে ঋণ লৈছে, ঋণটো পৰিশোধ কৰাৰ পিছতহে আপোনালোকে এপ্লাই কৰিব। যদি লোন লোৱা আছে, তেনেহ'লে যদি ঋণ লোৱা আছে তেনেহ'লে এপ্লাই কৰিলে আপোনালোকে নাপাব। 2 নম্বৰ, আপোনালোকে যেতিয়া নেকি প্ৰজেক্ট লিখিব লাগিব, আপোনালোকে কি কৰিব প্ৰজেক্টটো ভালদৰে নিলিখিলে আপোনালোকে এই টকাৰ পৰা বঞ্চিত হ'ব। আৰু আপোনালোকৰ প্ৰজেক্টত আপোনালোকে 2 লাখ টকা যে ল'ব, 2 লাখ টকা লৈ আপোনালোকে কি কৰিব এইটো ক'ব লাগিব। আৰু আপোনালোকৰ 1 লাখ টকা চৰকাৰৰ তৰফৰ পৰা দিব আৰু 1 লাখ টকা আপোনালোকৰ লোন হ'ব। সেই লোনটো আপোনালোকৰ পৰিশোধ কৰি দিব লাগিব, আৰু যিটো চৰকাৰে দিব এইটো পৰিশোধ কৰিব নালাগে। আৰু আপোনালোকে কি বিজনেছ কৰিব এই প্ৰজেক্টত লিখিব আৰু ভালদৰে লিখিব। এনেকুৱা হ'ব আপোনালোকে কাপোৰৰ দোকানৰ ফটো দি আপোনালোকে মানে প্ৰজেক্টত লিখিছে, মাছৰ দোকান পিছত আপোনালোকে ফটো দিছে, এই ক্ষেত্ৰত আপোনালোকৰ ৰিজেক্ট হ'ব। আৰু এই এপ্লাইটো কেতিয়া কৰিব পাৰিব? তো কেইদিনমান আগতে আপোনালোকৰ 13 মাৰ্চ তাৰিখে মানে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব চাইছিল, কিন্তু হোৱা নাই। কিহৰ কাৰণত হোৱা নাই? ৱেবছাইটটো বন্ধ হৈ গৈছে আপোনালোকৰ। তো যেতিয়া ৱেবছাইটটো খোলা হ'ব, আৰম্ভ হ'ব এপ্লাই প্ৰক্ৰিয়া, এই চেনেলটোৰ জৰিয়তে জানিব পাৰিব। তো এই চেনেলটোক ছাবস্ক্ৰাইব কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কিবা যদি প্ৰব্লেম হয় আপোনালোকে কমেণ্ট কৰিব, প্ৰব্লেমটো শুধৰণি কৰি দিম। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব।